হাই বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলৰ নতুন এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। ইফালে গোসানী দেখিছেনে কেনেকৈ যে ঘূৰি ফুৰিছে ঠাণ্ডাখনত। তাইক খালি এনেকৈ এৰি দিব লাগে, বহুত ভাল পায় তাই। দেখিছেনে কি কৰি আছে, ভয়ো লাগে পৰি যাব বুলি ক'ৰবাত। আমাৰ এইফালে টিভি চোৱা পাৰ্টি। এজনী আমাৰ পেহী, এজনী নবৌ। টিকলি পেহীহঁত যাব লৈছে। পেহীহঁতে বজাৰ কৰিব আহিছিলে দিয়া, বজাৰখিনি দেখুৱাই দিয়া। চাওঁ কি বজাৰ কৰিছে। বিস্কুট, ৰিফাইন, মিঠাতেল। আমাৰ ঘৰৰ কাষতে দোকানখন যে, এইখন দেখিছে? আমাৰ ঘৰৰ কাষতে দোকানখন যে। এইফালে আমাৰ ধান নোহোৱাই থৈছে দেই, মাঘৰ বিহুত সান্দহ খুন্দিবৰ কাৰণে। ধান নোহোৱাই থৈছে। এইফালে যাব লৈছে পেহীহঁত। চুনু মুনুও যাব নেকি? পেহীহঁত গ'ল আৰু আমি পাকঘৰলৈ আহিলোঁ। ভণ্টিয়ে মই আজি ভাবিলোঁ ৰুটিকে খাওঁ। মাংস আনি থৈছিলোঁ, ৰুটি মাৰি আছোঁ। আমি আকৌ ৰুটি টাইলছত বেছিকৈ মাৰোঁ দেই, মানে প্ৰথমতে বাচনত মাৰি লওঁ, তাৰপিছত আকৌ এবাৰ টাইলছত এনেকৈ মাৰি দিওঁ, তেতিয়া মানে কষ্টখিনি কমা নিচিনা লাগে যে, আৰু মাৰিও ভাল লাগে টাইলছত মাৰিলে। আপোনালোকে বা এনেকৈ মাৰি পাৰিছেনে? তাৰপিছত আকৌ ৰুটি খাবলৈ হৈ গ'ল। পাপাই আৰু ভণ্টিয়ে খাই আছে। মাক খাব দিছিলোঁ, মায়ে ক'লে তহঁতে আগে খাই ল, মই পিছত খাম। আৰু সেয়াই মই খাব আহিলোঁ। বাছ, ভিডিঅ'টো আজিলৈ ইমানেই। ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই।